আমি প্ৰথম কথা হ'ল আমি গুৱাহাটীলৈ আহিলোঁ আৰু আমি আহিলোঁ মাউৎগাঁও, শিমলুগুৰি মাউৎগাঁও আৰু দৰিকিয়াল গাঁও তাত আহিলোঁ। গুৱাহাটীৰ পৰা জাগ্ৰত প্ৰহৰী অসম আৰু প্ৰজ্ঞা মৈত্ৰী সাংস্কৃতিক সাধনা মঞ্চ আৰু ৰ'দৰে কাষলৈ, ৰ'দৰে দেশলৈ, এই তিনিটা সামাজিক অনুষ্ঠান। মই যদিও ৰাজনৈতিক পৰিচয় আছে, বৰ্তমান মই কোনো ৰাজনৈতিক দলতে নাই, আৰু তথাপিও ৰাইজৰ কাষলৈ, আচলতে এইটো মই বানপানী বুলি ক'ব খোজা নাই, মহাপ্ৰলয় বুলি কৈছোঁ। মহাপ্ৰলয় বুলি কৈছোঁ। এই মহাপ্ৰলয়ত যি বিভীষিকা হ'ল তিনিখন জিলাত, যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ, ইয়াৰ ক্ষেত্ৰত আমি দেখিলোঁ, যিহেতু এই যে মাউৎগাঁওখন আপোনাৰ শিমলুগুৰি বুলি ক'লে আমি চৰাইদেউ ডিষ্ট্ৰিক্টে হ'ব, এনে শিৱসাগৰ পৰে। ঠিক আছে, এফাল শিৱসাগৰ পৰে, এফাল শিৱসাগৰ পৰে। ইয়াৰ পৰা আমাক উৎপল শইকীয়া আৰু এগৰাকী বিজিতা ডেকা, তেওঁ শিক্ষয়িত্ৰী হয়, যদিও ইয়াত শিক্ষয়িত্ৰী নহয়, তেওঁৰ শহুৰৰ ঘৰখন ইয়াত হয়। তেখেতসকলে আমাক ক'লে যে কোনো সাহাৰ্য আমি পোৱা নাই, গতিকে ইয়াত মানুহৰ কাপোৰ কানি নাই পিন্ধিবলৈ, গতিকে আপোনালোকে আহি আমাক যদি সহায় কৰে আমি বৰ সন্তোষ হ'ম। তেতিয়া মই ভাবিলোঁ যে টাউনৰ বিভিন্ন অঞ্চলত বিভিন্নজন বিভিন্ন প্ৰতিষ্ঠিত ব্যক্তি, প্ৰতিষ্ঠান, ৰাজনৈতিক নেতা সকলো আহিছে, আৰু আমি সামাজিক সংগঠন হিচাপে আমি একেবাৰে এটা ভিতৰৰ অঞ্চল, তেখেতসকলে কোৱা মতে, মই কোৱা নাই, যে কোনো সাহাৰ্যই ঢুকি নোপোৱা জেগা এটা বুলি কৈছিল, শিমলুগুৰি, মাউৎগাঁও, দৰিকিয়াল গাঁও। তো ইয়াতে আমি আহি আজি তিনিটা অনুষ্ঠানৰ পৰা, জাগ্ৰত প্ৰহৰী অসম, প্ৰজ্ঞা মৈত্ৰী সাংস্কৃতিক সাধনা মঞ্চ অসম আৰু ৰ'দৰে দেশলৈ, এই তিনিটা অনুষ্ঠানৰ পৰা আমি পানীৰ বটল, মেখেলা চাদৰ, পেটিকোট আৰু গেঞ্জি, হাফ পেণ্ট আৰু চেনিটেৰী নেপকিন, লগতে দৰৱৰ হেতি ৰাইজক যোগাৰ ধৰিলোঁ। এই ক্ষেত্ৰত আমি এই তিনিটা অনুষ্ঠানৰ নিজস্ব বৰঙণি, লগতে ৰাইজৰ পৰাও আমি 2-4টা বৰঙণি লৈছিলোঁ, নোহোৱা নহয়। আৰু সেইসকলে যিসকলে আমাক বৰঙণি দি উৎসাহিত কৰিছিলে, আমি সেইসকলকো এই আপাহতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।